ভাবি চাওকচোন, এনে এখন ঠাই য'ত ৮০% অকল বৰফে আছে আৰু তাৰ নাম হৈছে গ্ৰীণলেণ্ড, আৰু আন এখন ঠাই য'ত সেউজীয়া উপত্যকাৰে ভৰা আৰু তাৰ নাম হৈছে আইচলেণ্ড। নামবোৰ একেবাৰে উল্টা যেন নালাগেনে? কিন্তু বন্ধুসকল, এইটো কোনো ভুল নাম নহয়, বৰঞ্চ এজন বাইকিংছৰ কৌশলহে আছিল। নৱম শতিকাত নৰৱেৰ বাইকিংসকলে প্ৰথমবাৰৰ বাবে আইচলেণ্ডত উপস্থিত হৈছিল। তেতিয়া ঠাণ্ডাৰ সময় আছিল, যাৰ বাবে তাত চাৰিওফালে কেৱল বৰফ আৰু বৰফ আছিল, যাৰ বাবে তাত অহা বাইকিংসকলে ইয়াৰ নাম দিলে আইচলেণ্ড বুলি। এনেদৰে কিছু বছৰ মানুহবোৰ তাত থকাৰ পাছত এদিন তাৰে এৰিক দ্য ৰেড নামৰ এজন মানুহে তাত অপৰাধমূলক কাম এটা কৰে, যাৰ বাবে এই মানুহজনক আইচলেণ্ডৰ পৰা বহিষ্কাৰ কৰি দিয়ে। তাৰপিছত এই মানুহজনে নতুন ঘৰ বিচাৰি ওলাই যায় আৰু আন এখন ডাঙৰ দ্বীপ উদ্ধাৰ কৰে। কিন্তু এই দ্বীপটো অকল বৰফেৰে ঢকা আছিল। এৰিকে তাত অকলে থাকিবলৈ অসুবিধা পাইছিল বাবে তেওঁ তাত মানুহ মাতি আনিবৰ কাৰণে এই দ্বীপটোৰ নাম মিছাকৈ গ্ৰীণলেণ্ড দি দিলে, যাৰ ফলত এই গ্ৰীণলেণ্ড নামটো শুনি মানুহবোৰ তাত বসবাস কৰিবলৈ গুচি আহে, আৰু এনেদৰেই এই বৰফ থকা ঠাইটো আগতে গ্ৰীণলেণ্ড নাম দিয়াৰ কাৰণে পাছলৈও ইয়াৰ নাম গ্ৰীণলেণ্ডেই থাকি যায়।